ধুবুৰীত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়ববীয়াৰে সাংসদ ৰকিবুল হুছেইনৰ গুৰুত্বপূৰ্ণ বৈঠক। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত এখনি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখনিত সাংসদ ৰকিবুল হুছেইনে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়ববীয়াসকলৰ কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰে। বৈঠকত সাংসদ হুছেইনে উত্তৰ পূব সীমান্ত ৰেলৱেক উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনায়। অসম তথা উত্তৰ পূবৰ ৰাজ্যক উৎকৃষ্ট মানদণ্ডৰ ৰেল সেৱা প্ৰদানৰ বাবে সাংসদ ৰকিবুল হুছেইনে বৈঠকত উত্তৰ পূব ৰেলৱেৰ বিষয়ববীয়াসকলক উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনায়। গুৰুত্বপূৰ্ণ বিষয় আৰু এটা আছে, এইটো ৰূপসী এয়াৰপৰ্ট। ৰূপসী এয়াৰপৰ্টৰ নাম সলনিক লৈ পেলাই এই মুহূৰ্তত কেন্দ্ৰীয় সিদ্ধান্ত লোৱা হৈছে, কিন্তু এই সিদ্ধান্ত মই মানে এতিয়া আপোনালোকে ইয়াত ক'লে বেয়া পাব। মই মানে মুখ্যমন্ত্ৰীৰ নিচিনা নহয়, ডাইভাৰ্ট নকৰোঁ। অলপ বান্ধৱ এইটো আমি এতিয়া যিটো আলোচনা কৰিছোঁ সকলো মানুহ উন্নতিৰ কাৰণে। চুপ বলিয়ে বি পজিটিভ। আমি আবেলি পৰত আহক আৰু এটা ভাল পজিটিভ আমি আপোনালোকক কথা ক'ম। যিখিনি কথা আজি মোক উপায়ুক্ত ডাঙৰীয়াই কৈছে যে ভেৰি গুড ইনিচিয়েটিভ, সেইখিনি কথা মই এতিয়া ক'ব খোজা নাই। সেইখিনি ক'লে আকৌ আপোনালোকে পিছবেলা নাহিব। গতিকে পিছবেলা আপোনালোকে আহক, মই 3 বজাত বা 4 বজাত আপোনালোকে যিটো সময় কয় খুব ভাল হ'ব। আপোনালোকৰ নিজৰ কাৰণেও ভাল হ'ব। আপোনালোকে ইয়াত সাংবাদিক হ'ব পাৰে, আপোনালোকে ইয়াৰ বাসিন্দা, কাৰোবাৰ বাপেক, কাৰোবাৰ মাক, কাৰোবাৰ ককায়েক। এটা সৰ্বাংগীন উন্নতিৰ কাৰণে আমি এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব বিচাৰিছোঁ। সেই এটমস্ফিয়াৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। 3টা বা 4টা আপোনালোকৰ কনভিনিয়েণ্ট মতে আমি মিটিংখন ক'ত দিছে, নয়নতৰাত আমি দিছোঁ। তাত এখন এই যে টিভিত যে দেখোঁ যে গোল গোল টেবুলবিলাক বহে, সেই গোল গোল টেবুলবিলাকত আপোনাৰ আজি একেলগে খেতিয়ক বহিব, ইণ্ডাষ্ট্ৰিয়েলিষ্ট বহিব, এডুকেশ্যনেল এক্টিভিষ্ট বহিব, ছ'চিয়েল এক্টিভিষ্ট। মই বহিম, কিন্তু মই নট এজ এ MP, মই এজন ছ'চিয়েল এক্টিভিষ্ট হিচাপে বহিম। গতিকে এই কথাখিনি আপোনাক ইয়াতে কৈ দিলোঁ। বাকীখিনি ব্যাখ্যা কৰিম। মই ভাবোঁ যে ৰেলৱে কথাখিনি যদি আপোনালোকৰ আগবেলা আপোনালোকে অকণমান ৰাইজৰ কাণত পেলায়, পিছবেলা আৰু এটা পজিটিভ নিউজ। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ পৰা 28জনকৈ পুনৰ সংখ্যালঘু এই বস্তুটোকে মই আপোনাক কৈছোঁ। কালি এই কথাখিনিকে মই আপোনাৰ বৰপেটাত ক'লোঁ। ইমান সুন্দৰ এটা পৰিৱেশত মই ৰেলৱেৰ কথা কৈছোঁ। আপোনালোকৰ এই কথাখিনি আকৌ মই ক'ম, অলপ ৰেলৱে কথাখিনি কওক না। মিক্স কৰি নিদিব। মিক্স কৰি দিলে সেই কথাটো আহিব, এইখিনি কথা নাপাব। অলপ ভাল চুপ ক'লোঁ। মই এতিয়া কওঁ নে পিছত ক'ম আৰু ক'ম। ভাল কামবিলাক ভাল। মই এটা প্ৰপ'জেল দিছিলোঁ এইবাৰ যে নতুন MP হ'লোঁ নহয়। MP হৈ পেলাই মই তাতে দিছিলোঁ। মই এইটো অফিচিয়েলি মই ডিব্ৰুগড়ত গৈ পেলাই ক'ম বুলি ভাবিছিলোঁ। আপোনালোকে সোধাৰ কাৰণে অলপ কৈ দিলোঁ যে লিটিগেশ্যন, এই যে কেছ মামলা, সকলোৰে কাৰণেতো আপোনাৰ আইন সমান, কিন্তু দুখীয়া মানুহ এটাই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী হাইকোৰ্টলৈ আহিবলৈ 500-600 কিলোমিটাৰ আহিব লাগে। সেইকাৰণে দুখীয়া মানুহ এটাই জাষ্টিছ নাপায়, কাৰণ হাইকোৰ্টত আহিব নোৱাৰে। ধুবুৰীৰ পৰাও ইয়াৰ পৰা গৈ পেলাই হাইকোৰ্টত যাব নোৱাৰে, বহুত নোৱাৰে। ধনী মানুহবিলাকে পাৰে। বৰাক ভেলীৰ পৰাতো দিগদাৰেই, বহুত অসুবিধা। সেইকাৰণে মই এইবাৰ প্ৰস্তাৱ দিছিলোঁ যে এটা পাৰ্মানেণ্ট হাইকোৰ্টৰ পাৰ্মানেণ্ট বেঞ্চ এটা ডিব্ৰুগড়ত, এটা ধুবুৰীত আৰু এটা শিলচৰত দিব লাগে। তাৰ উত্তৰত কি দিছে সেই কথাখিনি মই আজি আপোনালোকক নকওঁ। মই ক'ম যে এইখিনি কৈছে যে তেনেকুৱা ধৰণৰ প্ৰপ'জেল নাই, প্ৰপ'জেল পালে দিম বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সচিবালয় তাত খুলিছে, অলপ এইটো পাৰ্মানেণ্ট বেঞ্চ এটা খুলি দিলে তাতো আমাৰ ধুবুৰীত বা শিলচৰত ৰাইজৰ সুবিধা হ'ব।